উৎকট গৰমৰ যিটো প্ৰকোপ আছিল এই গৰমৰ প্ৰকোপৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যাত ভুগিছিল আৰু ছাত্ৰ ছাত্ৰীসকলে যিটো অশান্তিৰ মাজত ভুগি পাঠদান কৰিব লগা হৈছিল আমি চিন্তিত হৈ পৰিছিলোঁ আৰু এই সময়খিনিতে শিক্ষা বিভাগৰ পৰা যিটো নিৰ্দেশনা আহিল আৰু সেই নিৰ্দেশনাত দেখা গ'ল যে তেওঁলোকে ৰাতিপুৱা 7:30 বজাতে পাঠদান কৰিবলৈ এটা নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনাত আমি আচলতে একফালেদি খুব ভাল পাইছোঁ যে ৰাতিপুৱাৰ ভাগত যেহেতু ৰ'দটো কম থাকে আৰু গৰমৰ প্ৰকোপটো যথেষ্ট কম হয় সেইফালৰ পৰা ৰাতিপুৱাৰ পৰাই যদি ক্লাছ কৰা যায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে কিছু সকাহ পাব আৰু এই সকাহ দিয়াৰ কাৰণে শিক্ষা বিভাগে যিটো নিৰ্দেশনা জাৰি কৰিলে তাৰ কাৰণে আমি শিক্ষক হিচাপে আচলতে তেখেতসকলক আমি অভিনন্দন জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক সেই অনুসৰি আজিৰ পৰা আমি 7:30 বজাতে পাঠদান কৰাৰ এটা চেষ্টা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ 7:30 বাজি গ'ল আৰু পাঠদান আমাৰ আৰম্ভ হৈ গ'ল কিন্তু আমি অসুবিধাও পাইছোঁ অলপ আজি যিহেতু বৰষুণো দিলে আৰু এই বৰষুণ দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ঠাইৰ পৰা আহে বহু দূৰ দূৰণিৰ পৰা আহে গতিকে সেইফালৰ পৰা আজি প্ৰথম পাঠদানত কিছু ছাত্ৰ ছাত্ৰীসকল আহি পাওঁতে হয়তো পলম হৈছে গতিকে এনেকুৱা কাৰণত অলপ অসুবিধা হৈছে যদিও তে অসুবিধাতকৈ আমি ভাবিছোঁ যে 7:30 বজাত যেতিয়া পাঠদান হ'ব তেতিয়াহ'লে এটা সময়ত এডজাষ্ট হ'ব আৰু এই এডজাষ্ট হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক আমি নিয়াৰিকৈ পাঠদান চলাই নিব পৰাৰ কাৰণে আমি সুবিধা কৰি ল'ব পাৰিম বুলি ভাবিছোঁ। প্ৰথম দিনটোতে আচলতে 100% প্ৰায় ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে ইমান সোনকাল কোনসকল কি ক'বা পৰৱৰ্তী সময়তো তেখেতসকলৰ এই যি ৰাতিপুৱা ধাৰা অব্যাহত থাকিব? আচলতে আমাৰ শিক্ষানুষ্ঠানৰ পাঠদান আগৰে পৰাই আমাৰ দুটা ভাগত বিভক্ত কৰা হয় এটা হ'ল এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ আৰু অক্টোবৰৰ পৰা আহিফালে মাৰ্চ আমি এই দুটা ভাগত বিভক্ত কৰি লওঁ যে ঠাণ্ডাৰ দিনত দেৰিকৈ আৰম্ভ হয় আৰু গৰমৰ দিনত আমাৰ আগৰে পৰাই মানে সোনকালে পাঠদান আৰম্ভ হয় গতিকে সেইফালৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে 7:30 বজাৰ টাইমটো একো বিশেষ অসুবিধা পোৱা নাই এইকাৰণে যে আমাৰ 8:15 পাঠদান আৰম্ভ হোৱাটো আগৰে পৰা নিয়ম গতিকে আজি মাত্ৰ অলপ সময় মানে আগবাঢ়িব লগা হৈছে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিশেষ অসুবিধা পোৱা নাই আৰু মই এইবাৰ আমাৰ শিক্ষানুষ্ঠানত বিশেষকৈ গৰমৰ দিনৰ সময়খিনিত এনেকুৱা টাইমটোৱে বাহাল ৰাখিম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু ইয়াত অভিভাৱকসকল বা ছাত্ৰ ছাত্ৰীসকল বা আমাৰ গাড়ী চালকসকল যিসকল জড়িত হৈ আছে ইয়াত কোনো আপত্তি কৰা নাই আৰু আপত্তি যিহেতু কৰা নাই সকলোৰে পৰা সম্পূৰ্ণ সহযোগিতা পাইছোঁ সেইফালৰ পৰা এই ধৰণৰ টাইম টেবুল বা সময়সূচীবিলাক আমি যদি হাল বদল কৰি শিক্ষানুষ্ঠানত আমি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব বুলি মই ভাবোঁ। আমাৰ আগতে 7:30 পৰা ক্লাছ হোৱা আছিল এতিয়া আজিৰ পৰা 7:30 পৰা ক্লাছ হ'ব আমাৰ যথেষ্ট সুবিধা হৈছে আগতে গৰম আছিল এতিয়া অলপ ৰাতিপুৱা ঠাণ্ডা পৰিছে সেইবাবে আমাৰ যথেষ্ট সুবিধা হৈছে। ভাল লাগিছে নে নাই এতিয়া ৰাতিপুৱা? ভাল লাগিছে গৰমটো অলপ কমকৈ পৰিছে। ভালেই লাগিছে প্ৰথমতে ইমান গৰম আছিল এতিয়া অলপমান সোনকাল কৰি দিছে এইটো ভালেই লাগিছে অলপ। ৰাতিপুৱা সোনকালে উঠা নে নুঠা নে? উঠো। এতিয়া ভাল লাগিব নে নাই ৰাতিপুৱা গৰমৰ কাৰণে ৰাতিপুৱা ক্লাছ কৰাৰ কাৰণে? ভাল লাগিব। ৰাতিপুৱা ক্লাছ কৰা ভালেই হৈছে কাৰণ এনেকুৱা প্ৰচণ্ড গৰম দিছে মানুহ থাকিব নোৱাৰি জুয়ে পুৰাৰ দৰে পুৰি মাৰিছে সেইকাৰণে ৰাতিপুৱা ক্লাছ কৰাৰ কাৰণে সুবিধা হৈছে আমাৰ বিশেষকৈ ল'ৰা ছোৱালীখিনিৰ সুবিধা হৈছে তাৰ লগতে আমাৰ অভিভাৱকখিনিৰ ভাল হৈছে ৰাতিপুৱা আনি আমি স্কুলত থৈ গৈছোঁ সোনকালে নাই অসুবিধা নহয় অলপ ৰাতিপুৱা সোনকালে উঠাই মাত্ৰ চাহ পানী খুৱাই স্কুলত পঠাই দিব লাগিব ভালে কৰিছে যি কৰিছে।